আমাৰ 2024 বৰ্ষৰ অহা মে' মাহৰ 8, 9, 10 আৰু বহাগৰ 23, 24, 25 তাৰিখে যি ফাট বিহু আমাৰ উদযাপনৰ প্ৰস্তুতি চলাই আছে, সেই প্ৰস্তুতিৰ লগত সংগতি ৰাখি আমাৰ যি প্ৰতি বছৰে ফাট বিহু যি হুঁচৰিৰ যোগেদি দান দক্ষিণাই ৰাইজে হুঁচৰি গাই যি দান দক্ষিণা দিয়ে, ঠিক সেইদৰে এই বছৰো আমি ফাট বিহু সমিতিৰ সন্মানীয় সভাপতি বসন্ত শইকীয়া ডাঙৰীয়াৰ গৃহত আমি প্ৰথমেই ফাট বিহু হুঁচৰি প্ৰদৰ্শন কৰিছোঁ আৰু তাৰ পাছতে ঢকুৱাখানা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত নৱকুমাৰ দলে ডাঙৰীয়াৰ বাসগৃহত আমি হুঁচৰি প্ৰদৰ্শন কৰিছোঁ আৰু তেখেতলোকে আমাক বিপুল আদৰণি জনাইছে আৰু সকলো ৰাইজে আমাক বিপুল আদৰণি জনাইছে আৰু এই আপাহতে মই ঢকুৱাখানাৰ সমূহ ৰাইজক এই ফাট বিহুত আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ 2024 বৰ্ষৰ অহা মে' মাহৰ 8, 9, 10 আৰু বহাগৰ 23, 24, 25 তাৰিখে যি ফাট বিহু আমাৰ উদযাপনৰ প্ৰস্তুতি চলাই আছে, সেই প্ৰস্তুতিৰ লগত সংগতি ৰাখি আমাৰ যি প্ৰতি বছৰে ফাট বিহু যি হুঁচৰিৰ যোগেদি দান দক্ষিণাই ৰাইজে হুঁচৰি গাই যি দান দক্ষিণা দিয়ে, ঠিক সেইদৰে এই বছৰো আমি ফাট বিহু সমিতিৰ সন্মানীয় সভাপতি বসন্ত শইকীয়া ডাঙৰীয়াৰ গৃহত আমি প্ৰথমেই ফাট বিহু হুঁচৰি প্ৰদৰ্শন কৰিছোঁ আৰু তাৰ পাছতে ঢকুৱাখানা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত নৱকুমাৰ দলে ডাঙৰীয়াৰ বাসগৃহত আমি হুঁচৰি প্ৰদৰ্শন কৰিছোঁ আৰু তেখেতলোকে আমাক বিপুল আদৰণি জনাইছে আৰু সকলো ৰাইজে আমাক বিপুল আদৰণি জনাইছে আৰু এই আপাহতে মই ঢকুৱাখানাৰ সমূহ ৰাইজক এই ফাট বিহুত আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।